নমস্কাৰ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আমি অসম জিকে PYQ প্ৰেক্টিছ কৰি আছিলোঁ আমাৰ অসম কম্পিটিটিভ এক্সামৰ কাৰণে। অসম পুলিচ, ADRE, অসম ফৰেষ্ট আৰু বিভিন্ন আহিবলগীয়া এক্সামৰ কাৰণে এই আটাইবোৰ PYQ হয়। তো আজিও বহুতকেইটা ইম্পৰ্টেণ্ট আমি PYQ আলোচনা কৰিম। চ' আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে, আহোমক পৰাস্ত কৰাৰ পিছত প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰা কছাৰী ৰজা কোন আছিলে? ইন্দ্ৰবল নাৰায়ণ, যশো নাৰায়ণ, নিৰ্ভয় নাৰায়ণ নে দুৰ্লভ নাৰায়ণ? আহোমক পৰাস্ত কৰাৰ পিছত কৈছে দেই। তো কাৰেক্ট এনচাৰ হ'ব, আপোনালোকে ট্ৰাই কৰিব কুৱেশ্যনবোৰ এটেম্প কৰিবৰ কাৰণে, যশো নাৰায়ণ। অ'কে, চ' যশো নাৰায়ণে আহোমক পৰাস্ত কৰাৰ পিছত তেওঁক শত্ৰু দমন নামেৰেও জনা যায়। শত্ৰু দমন নামেৰেও জনা গৈছিল যশো নাৰায়ণক। ঠিক আছে, তাৰপিছত তেওঁ প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰে, আহোমক পৰাস্ত কৰে। ইন্দ্ৰবল নাৰায়ণ এজন কছাৰী ৰজা আছিল, নিৰ্ভয় নাৰায়ণো কছাৰী, আৰু দুৰ্লভ নাৰায়ণো এজন কছাৰী ৰজা আছিল। এই দুৰ্লভ নাৰায়ণৰ পিছত এইটো কনফিউজ নহ'ব, দুৰ্লভ নাৰায়ণৰ পিছত এই প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰে কিন্তু আচলতে আহোমক পৰাস্ত কৰাৰ পিছত আচলতে যশো নাৰায়ণে কৰিছিলে। দুৰ্লভ নাৰায়ণে প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰে, কিন্তু এইটোত আপোনালোকে কনফিউজ নহ'ব। নেক্সট কুৱেশ্যনত মুভ কৰিছোঁ। নিম্নলিখিত কোনজন সাহিত্যিকে কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা নাছিল সুধিছে আমাক। ৰাম সৰস্বতী, অনন্ত কণ্ডলী, শংকৰদেৱ নে মাধৱ কণ্ডলী? তো পৃষ্ঠপোষকতা লাভ কৰা নাছিল সুধিছে। শংকৰদেৱেতো কৰিছিলে হেনে নে নৰনাৰায়ণৰ সময়ত, তেওঁ তাতেই তেওঁ আশ্ৰয় লৈছিলে গৈ। তো মাধৱ কণ্ডলীয়ে পৃষ্ঠপোষকতা লাভ কৰা নাছিলে নৰনাৰায়ণৰ। অ'কে, মাধৱ কণ্ডলী কাৰ সময়ত আছিলে? ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে। আৰু মাধৱ কণ্ডলীয়ে ৰামায়ণ অসমীয়াত অনুবাদ কৰিছিলে, সপ্তকাণ্ড ৰামায়ণ বুলি কৈছিলে, এই মাধৱ কণ্ডলীয়ে অনুবাদ কৰিছিলে। ঠিক আছে, ৰাম সৰস্বতী কি হয়? ৰাম সৰস্বতী তেওঁ মহাভাৰতখন ট্ৰান্সলেট কৰিছে, আৰু ইয়াক ৰাম সৰস্বতীক অসম ব্যাস বুলি জনা যায়, হয়নে? অসম ব্যাস বুলি জনা যায় ৰাম সৰস্বতীক। ঠিক আছে, তেওঁ মহাভাৰত অসমীয়া অনুবাদ তেখেতে ট্ৰান্সলেট কৰিছিলে। অ'কে, আৰু অনন্ত কণ্ডলীও কি আছিলে? অনন্ত কণ্ডলীও নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা বুলি বিভিন্ন চৰ্চত পোৱা যায়। ঠিক আছে, তো আপোনালোকে শংকৰদেৱেতো জানেই, শংকৰদেৱৰ আৰু তেখেতেই নৰনাৰায়ণৰ পৃষ্ঠপোষকতাতে তেওঁ আমাৰ বৈষ্ণৱ ধৰ্মটো, নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে এটা ছাপোৰ্ট পাইছিলে বহুত। ঠিক আছে, আমি শংকৰদেৱৰ বিষয়ে বহুত তথ্য পঢ়িছোঁ, আৰু আমি তেওঁৰ যি ৰচনাৱলী আটাইবোৰ আমি PYQ মাধ্যমেৰে আমি আলোচনা কৰিছোঁ। আৰু এতিয়া আমি আপোনালোকে যেনে GK ফাউণ্ডেশ্যন বেটছ আছে, GK ফাউণ্ডেশ্যন বেটছ, তো মই এইটো এতিয়া তাৰে বিভিন্ন GK ফাউণ্ডেশ্যন বেটছৰ এতিয়া মই ইণ্ডিয়ান পাৰ্টটো লুচেণ্ট GKৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। লুচেণ্ট GKৰ যিমানবোৰ লুচেণ্ট GKৰ তথ্য আছে গোটেইবিলাক অসমীয়া মাধ্যমত মই অসমীয়াত সংকলন কৰিছোঁ, অসমীয়া মাধ্যমত ট্ৰান্সলেট কৰি কিনে আপোনালোকক প্ৰভাইড কৰিছোঁ। চ' প্লে'লিষ্ট বনাই আছে, তো যিসকলে GK কমপ্লিট চাওক, GKৰ কাৰণে আল্টিমেট চ'ৰ্চ লুচেণ্ট GK হয়। ঠিক আছে, আপুনি APSC দিয়ক, যি এক্সামেই দিয়ক, বা চেণ্ট্ৰেল লেভেল এক্সাম দিয়ক, SSC এক্সাম দিয়ক, আল্টিমেটলি চ'ৰ্চটো যিমান টিচাৰ আছে সকলোৱে মই কৈছোঁ সকলোৱে লুচেণ্ট GKৰ পৰাই ৰেফাৰেঞ্চ লয়। ঠিক আছে, চ' লুচেণ্ট GKখন তাৰে বহুত ধুনীয়াকৈ আছে। ইভেন UPSC মানে লুচেণ্ট GK পঢ়ি কিনে UPSC দিয়ে, আপোনালোকে টপাৰ্ছ ইণ্টাৰভিউবিলাক চালে গম পাব। লুচেণ্ট GKৰ পৰা বহুত তথ্য আমি লাভ কৰিব। তো লুচেণ্ট GK বুকখন সেইকাৰণে মই কি কৰিছোঁ, অসমীয়া মাধ্যমত আপোনালোকক উপলব্ধ কৰাইছোঁ, যিয়ে কাটো আপোনালোকে পইচা ভৰিব নালাগে। যি মই ক্লাছবোৰ কৰিছোঁ সেই ক্লাছবোৰৰ মই মেইন ইম্পৰ্টেণ্ট যিবিলাক আণ্ডাৰলাইন কৰি যাওঁ, সেইবিলাক আপোনালোকে নোট কৰি যাওক আৰু ৰিভাইজ কৰি যাওক। তাত বাহিৰে বেলেগ আপোনালোকে
ইণ্ডিয়ান স্পেচিফিকত বেলেগ পঢ়িব নালাগে লাইক যেনেকৈ ইণ্ডিয়ান জেনেৰেল নলেজৰ ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত আমি অসমৰ NCERT পঢ়িম ক্লাছ 9, 10ৰ NCERT পঢ়িম ঠিক আছে আৰু অসমৰ কিছুমান বুক পঢ়িম তাৰ পৰা আমি অসমৰ পাৰ্টটো আমি কভাৰ কৰিম ঠিক আছে তো সেইটো কাৰণে মই কৈছোঁ আপোনালোকে GK ফাউণ্ডেশ্যন বেটছটো ফ্ৰীলি এভেইলেবল আছে ইউটিউবত কোনো আজিলৈকে আমাৰ অসমৰ চেনেলত দিয়া নাই মইতো দেখা নাই কোনোবাই এনেকৈ ফাউণ্ডেশ্যন বেটছটো ফ্ৰীলি দিছে বুলি তো আপোনালোকে গৈ কিনে চাব আৰু তাৰ পৰা লাভ হওক এনেকুৱা নহয় কি ফ্ৰীলি আছে বুলি ইয়াৰ ভেলু নাই সেইটো নাভাবিব মানুহে আপোনালোকে কম্পেয়াৰ কৰিব যদি আপোনালোকে কোনোবাই পেইড কোৰ্চ কিনিছে পেইড কোৰ্চৰ লগত মোৰ এইটো কোৰ্চৰ কম্পেয়াৰ কৰিব আপোনালোকে তাত কেনে আকাশ পাতাল পাৰ্থক্য পাব ঠিক আছে ময়ো দেখিছোঁ বহুত পেইড কোৰ্চ যোনে জাষ্ট পেইড কোৰ্চৰ নামত অনলি কণ্টেণ্ট চেল কৰিছে তাত বাহিৰে বেলেগ একো কৰা নাই চ' অ'কে নেক্সট কুৱেশ্যন মুভ কৰিছোঁ বেলেগৰ আমি সমালোচনা নকৰোঁ বাট ষ্টিল মই যোনটো ৰিয়েলিটি হয় সেইটো শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত নেক্সট কুৱেশ্যন ৰুদ্ৰসিংহই প্ৰথমে বাঁহ আৰু কাঠেৰে ৰংঘৰ নিৰ্মাণ কৰিছিল ইয়াক ইটা আৰু মৰ্টাৰেৰে কোনে পুনৰ নিৰ্মাণ কৰিছিলে তো ৰংঘৰ ৰুদ্ৰসিংহই প্ৰথমে বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰিছিল তাক পুনৰ নিৰ্মাণ কোনে কৰিছিলে ইটাৰে শিৱসিংহ প্ৰমত্ত সিংহ ৰাজেশ্বৰ সিংহ নে লক্ষ্মী সিংহ তো কাৰেক্ট এনচাৰ হ'ব প্ৰমত্ত সিংহদেৱে পিছত এৰাউণ্ড এইটো তেখেতৰ সময় আছে প্ৰায় 1744ত তেওঁ 1744ত তেওঁ এইটো পুনৰ নিৰ্মাণ কৰে অ'কে টাইমলাইনটো নুসুধে প্ৰমত্ত সিংহটোৱে মনত ৰাখিব বাকী টাইমলাইনটো ইমান নুসুধে আৰু শিৱসিংহ কি আছিলে শিৱসিংহ তেওঁ ৰুদ্ৰসিংহৰ পিছত তেওঁ ৰজা হৈছিলে ঠিক আছে আৰু তেওঁৱে যি কি আছিলে বৰ ৰজা উপাধি বৰ ৰজা তেওঁৱে সৃষ্টি কৰিছিলে এইটো যি যেনেকৈ প্ৰথম কোনি হয় ফুলেশ্বৰী হয় তেখেতৰ পত্নী শিৱসিংহ বহুত অলপ কাপুৰুষ টাইপ আছিলে তেওঁ মানে বহুত অন্ধবিশ্বাসী আছিলে শিৱসিংহই তো তাৰপিছত তেওঁৰ মৃত্যু হ'ব বুলি তেওঁ লাইক কোনোবাই মাৰিব বুলি কনস্পিৰেচি ৰচি কিনে তেওঁ নিজৰ ৱাইফক ৰজা পাতে আৰু ৱাইফেই মানে প্ৰায় সেইখিনি সময়তে আহোম আৰু শাসন মানে ধ্বংস হোৱাৰ আৰম্ভ হয় বিকজ তেওঁ সেইখিনি সময়তে মাওমৰীয়া ৰিভলিউশ্যন এইবিলাক হৈছিলে আৰম্ভ হৈছিলে ফুলেশ্বৰী কৰিছিলে তাৰপিছত আৰু বৰ ৰাণী আছিলে মই কৈছোঁ বৰ ৰজা নহয় বৰ ৰাণী তাৰপিছত অম্বিকা আছিলে অম্বিকা তেওঁৰ লাইক চিষ্টাৰ ইন ল আছিল তাৰপিছত তেওঁক বিয়া কৰাই হয়নে আৰু অম্বিকায়ে কি হ'লে শিৱদৌল নিৰ্মাণ কৰিছিলে যি অম্বিকা আছিলে তেখেতে শিৱদৌল নিৰ্মাণ কৰিছিলে এইটো মনত ৰাখিব হা অম্বিকাই শিৱদৌল নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহ কোন আছিলে তেওঁ প্ৰমত্ত সিংহৰ সৰু ভাইক আছিল ৰাজেশ্বৰ সিংহ হা আৰু তেওঁ কি কৈছিলে 1751 পৰা 1769 শাসন কৰিছিলে আৰু ৰাজেশ্বৰ সিংহই ৰংপুৰৰ যি কাৰেংঘৰ আৰু এইটো তলাতল ঘৰৰ বৰ্তমানৰ পকী গাঁথনিটো নিৰ্মাণ কৰিছিলে হা ৰাজেশ্বৰ সিংহই মনত ৰাখিব ঠিক আছে এইটো কুৱেশ্যন আহিব যি ৰংপুৰৰ কাৰেংঘৰ আৰু তলাতল কি লিখিলোঁ তলাতল ঘৰৰ যি পকী গাঁথনি আছে সেইটো নিৰ্মাণ কৰিছিলে লক্ষ্মী সিংহ কোন আছিলে তেওঁ ৰাজেশ্বৰ সিংহৰ উত্তৰাধিকাৰী আছিলে ঠিক আছে আৰু তেওঁৰ সময়তে কি হয় এই লক্ষ্মী সিংহৰ সময়তে মাওমৰীয়া বিদ্ৰোহ প্ৰবলভাৱে সমস্যাসমূহ সৃষ্টি হৈছিলে লক্ষ্মী সিংহৰ সময়ত ঠিক আছে কিন্তু এইবিলাক সূত্ৰপাতবিলাক এয়ে হৈছিলে যি বৰ ৰাণী আছিলে ফুলেশ্বৰী তেখেতৰ পিছতেই সূত্ৰপাত হৈছিল তেখেতে বহুত অন্ধবিশ্বাসী আছিলে যেনেকৈ বলি প্ৰথা এইবিলাক তেওঁ ষ্টাৰ্ট কৰিছিলে আমি অলৰেডি যিবিলাক হিষ্ট্ৰী আপোনালোকে পঢ়িছে গম পাব নেক্সট কুৱেশ্যন
মহৰগড়ৰ যুদ্ধ কাৰ মাজত হৈছিলে? চন্দ্ৰকান্ত সিংহ আৰু ব্ৰহ্মদেশীসকল মানে বুৰ্মিছসকল, নে ব্ৰহ্মদেশীসকল আৰু ব্ৰিটিছসকল, নে ব্ৰহ্মদেশীসকল, নে ৰুচিনাথ বুঢ়াগোহাঁই, নে ব্ৰহ্মদেশীসকল, নে পুৰন্দৰ সিংহ? যি মহৰগড়ৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিলে? বেটেল অফ মহৰগড় কেতিয়া হৈছিলে? 1822 হৈছিলে, 1822 হৈছিলে, মনত ৰাখিব হা। আৰু 1822 হৈছিল আকৌ, আৰু 1824তো এইটো বেটেল অফ মহৰগড় হৈছিলে, ঠিক আছে। আৰু এইটো কাৰ কাৰ মাজত হৈছিলে? চন্দ্ৰকান্ত সিংহ আৰু ব্ৰহ্মদেশীসকলৰ ওপৰত, ঠিক আছে। তো বুৰ্মিছসকল প্ৰথম কেতিয়া ইনভেড কৰিছিলে আমাৰ অসমত? মাৰ্চত, এইটো কুৱেশ্যন আহে, মাৰ্চ 1817ত ইনভেড কৰিছিলে বুৰ্মিছসকল, ঠিক আছে। আৰু কোনে আছিলে বুৰ্মিছসকলক ইনভিটেশ্যন আমন্ত্ৰণ কৰোৱা? বদন চন্দ্ৰ বৰফুকন, বদন চন্দ্ৰ বৰফুকন। তেওঁ কি হয়? তেওঁৱে কনস্পিৰেচি ৰচি কিনে যি তাৰে প্ৰাইম মিনিষ্টাৰ আছিল পুৰন্দৰ বৰগোহাঁই, তেওঁৰ এগেইনষ্টত, কাৰণ বদন চন্দ্ৰ বৰফুকনে বহুত ভিতৰুৱা মানে পলিটিক্স খেলিছিলে। খেলাৰ পিছত তেওঁ এইটো পুৰন্দৰ বৰগোহাঁই কথাটো জানিব পোৱাৰ পিছত তেওঁ মানে মৃত্যুদণ্ড দিবৰ কাৰণে ভয় খাই তেওঁ এই বুৰ্মিছসকলৰ যায়, তাৰ পৰা তেওঁ আহে মানে মাতে কি, তাৰপিছত আক্ৰমণ কৰে বুৰ্মিছে, হয়নে? তো নেক্সট কুৱেশ্যন মুভ কৰিছোঁ। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? ৰোহিণীকান্ত হাতীবৰুৱা, কমলাউদ্দিন আহমেদ, লক্ষ্মীধৰ শৰ্মা, নে লক্ষ্মীনাথ বেজবৰুৱা? অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনত সভাপতি কোন আছিলে? প্ৰথম অধিৱেশন। তো কাৰেক্ট এনচাৰ হ'ব আমাৰ লক্ষ্মীনাথ বেজবৰুৱা। আৰু ছাত্ৰ সন্মিলন কেতিয়া ফাউণ্ড হৈছিলে? ডিচেম্বৰ 25 ডিচেম্বৰ 1916 হৈছিলে হা। আৰু ক'ত হৈছিলে? আমাৰ লতাশিল খেলপথাৰত হৈছিলে, প্লেগ্ৰাউণ্ড, গুৱাহাটী। লতাশিল খেলপথাৰ গুৱাহাটীত হৈছিলে। আৰু ফাৰ্ষ্ট প্ৰেচিডেণ্ট আছিলে লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাক কি নামেৰে জনা যায়? সাহিত্যৰথী আৰু ৰসৰাজ, হয় না? সাহিত্যৰথী আৰু ৰসৰাজ বুলিও তেখেতক জনা যায়। ৰসৰাজ বুলি তেখেতক জনা যায়, ৰাইট? আৰু এটা লক্ষ্মীনাথ বেজবৰুৱাৰ ইম্পৰ্টেণ্ট আপোনালোকে যি অ' মোৰ আপোনাৰ দেশ বুলি যোনটো আমাৰ যি আমাৰ আছে পেট্ৰিয়টিক ছং আছে, দেশপ্ৰেমমূলক যি গীত আছে, সেইটো কোনে লিখিছিলে? লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখিছিলে। আৰু আমাৰ যি জাতীয় সংগীত হিচাপে ক'ত এইটো আমাৰ অসমৰ জাতীয় সংগীত হিচাপে একচেপ্ট কৰে, মানে এডপ্ট কৰে তেজপুৰ ছেশ্যনত কৰে, ঠিক আছে। তেজপুৰ ছেশ্যনত 1927ত তেজপুৰ ছেশ্যনত এইটো কুৱেশ্যন আহে। তেজপুৰ ছেশ্যনত যি আছে অসম ছাত্ৰ সন্মিলনৰ, এইটো 1927ৰ যি তেজপুৰ ছেশ্যন আছিলে, তাতে এইটো অ' মোৰ আপোনাৰ দেশটো এডপ্ট কৰে আমাৰ জাতীয় সংগীত হিচাপে, ৰাইট? নেক্সট কুৱেশ্যন মুভ কৰিছোঁ। অসমৰ প্ৰাৰম্ভিক ইতিহাস অধ্যয়নৰ বাবে নিম্নলিখিত গ্ৰন্থসমূহৰ ভিতৰত কোনখন আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস? যি আমাৰ এনচিয়ান হিষ্ট্ৰী, অসম হিষ্ট্ৰীৰ বিষয়ে জনাৰ কাৰণে মহাভাৰত, হৰ্ষচৰিত, কালিকা পুৰাণ, নে অৰ্থশাস্ত্ৰ? অবভিয়াছলি সকলোৱে জানিব এইটো কালিকা পুৰাণ। যি কালিকা পুৰাণৰ আমাৰ অসমৰ যি প্ৰাচীন অসম, যেনেকৈ আমাৰ অসমৰ কামৰূপ, প্ৰাচীন এনচিয়ান কামৰূপৰ বিষয়ে জনাৰ কাৰণে আমি কালিকা পুৰাণৰে সাহিত্যিক উৎস মেইন হয়। যোগিনী তন্ত্ৰৰ পৰা পাওঁ, বাট ইয়াত আমাৰ অপশ্যন যোগিনী তন্ত্ৰ দিয়া নাই, কালিকা পুৰাণ দিছে, চ' আমি কালিকা পুৰাণ।
মহাভাৰততো আমাৰ অসমৰ বিষয় আছে, যি মহাভাৰতত অসমক আমাক কি প্ৰাগজ্যোতিষ পুৰা বুলি মেনশ্যন আছে মহাভাৰতত, ঠিক আছে। আৰু মহাভাৰত যি আমাৰ অসমৰ ৰজা আছিলে ভগদত্ত আছিলে, ভগদত্তই কি কুৰুক্ষেত্ৰ যুদ্ধত ভাগ লৈছিলে, হয়নে, কৌৰৱৰ পক্ষ লৈছিলে আৰু সুপ্ৰতীক নামৰ হাতীত উঠি তেওঁ যুদ্ধ কৰিছিলে আৰু তেওঁক অৰ্জুনে তেওঁক পৰাস্ত কৰিছিলে, হয়নে, অৰ্জুনে পৰাস্ত কৰিছিলে। হাতীটো মনত ৰাখিব, সুপ্ৰতীক নামৰ হাতীত যুদ্ধ কৰিছিলে। হৰ্ষচৰিত কি হয়, হৰ্ষচৰিত কোনে লিখিছিলে, বাণাভট্টই লিখিছিলে, বাণাভট্টই হৰ্ষচৰিত লিখিছিলে। কেতিয়া, ছেভেন চেঞ্চুৰীত লিখিছিলে, 7th century। এইটো কাৰ হয়, হৰ্ষচৰিত বায়োগ্ৰাফি হয়, কাৰ হয়, হৰ্ষবৰ্ধনৰ হয় না, হৰ্ষবৰ্ধনৰ। স্পেলিংটো ভুল হ'ব পাৰে, জাষ্ট আপোনালোকে চাব। হৰ্ষবৰ্ধনৰ বায়োগ্ৰাফি হয়। আৰু হৰ্ষবৰ্ধন কাৰ সময়ত আছিলে, যি আমাৰ কামৰূপ ৰজা ভাস্কৰ বৰ্মনৰ সময়ত আছিলে, হয় না, ভাস্কৰ বৰ্মনৰ সময়ত আছিলে হৰ্ষবৰ্ধন, হয় না। অৰ্থশাস্ত্ৰ কোনে লিখিছিলে, কৌটিল্যই লিখিছিলে, ৰাইট, কৌটিল্যই লিখিছিলে অৰ্থশাস্ত্ৰ। আৰু ইয়াতে কামৰূপৰ বিষয়ে মেনশ্যন আছে অৰ্থশাস্ত্ৰটো, ঠিক আছে, এইটো মনত ৰাখিব, কামৰূপৰ বিষয়ে মেনশ্যন আছে। আৰু এইটো আমাৰ কামৰূপত যি সোণ পোৱা গৈছিল তাৰে বিষয়ে মেনশ্যন আছে, ঠিক আছে। আৰু জানে কৌটিল্যৰ আৰু এটা নাম বিষ্ণুগুপ্ত বুলি হয়, বিষ্ণুগুপ্ত, কৌটিল্যৰ আন এটা নাম বিষ্ণুগুপ্ত, এইটো মনত ৰাখিব হা, চাণক্য বিষ্ণুগুপ্ত, ঠিক আছে। আৰু তো কোন আছিলে, তেওঁ এজন তেওঁ যি মৌৰিয়ান পিৰিয়ড এম্পায়াৰ আছিল, তেওঁ এম্পায়াৰ স্থাপন কৰিছিল, যি চন্দ্ৰগুপ্ত মৌৰ্য আছিল, তেওঁক কি কৰিছিলে, হেল্প কৰিছিলে মৌৰ্য ডাইনেষ্টি স্থাপন কৰাৰ কাৰণে, হয়নে। আৰু তেওঁ এই ধনানন্দক মানে চন্দ্ৰগুপ্তৰ সহায়ত তেওঁ মানে স্নানচ্যুত কৰিছিলে, হয়নে। আমি অলৰেডি পঢ়িছোঁ, আমাৰ মৌৰ্য আই এছ অলৰেডি আমি লুচেন জিকে, যি আমাৰ ফাউণ্ডেশ্যন বেটছৰ লুচেন জিকে আছে, তাতে আমি চব মৌৰ্য ডাইনেষ্টিৰ বিষয়ে ভালদৰে পঢ়িছোঁ, হয়নে। অসমৰ আটাইতকৈ প্ৰাচীন ৰজা কোন আছিল, মহিৰাংগ দানৱ, নৰকাসুৰ, ভাস্কৰ বৰ্মন নে নৰনাৰায়ণ। তো প্ৰাচীন ৰজা সকলোৱে জানিব কোন আছিলে, মহিৰাংগ দানৱ আছিলে। আৰু এইটো ক'ত আছে, কালিকা পুৰাণত, আমাৰ যি কালিকা, অলৰেডি এতিয়া পালোঁ, কালিকা পুৰাণত আমাৰ মেনশ্যন আছে। মহিৰাংগ দানৱ যি অসমৰ প্ৰাচীন ৰজা আছিলে, ঠিক আছে। আৰু তেওঁ কি কৰিছিলে, তেওঁ দানৱ ডাইনেষ্টিত আছিলে, দানৱ বংশৰ আছিলে, ঠিক আছে। আৰু তেওঁ মহিৰাংগ দানৱ, তেওঁ কিৰাটৰ বুলিও জনা, অৰিজিন কিৰাট অৰিজিন বুলিও তেওঁক জনা যায়, হয়নে, মহিৰাংগ দানৱক অৰিজিন কিৰাট বংশৰ পৰা, মানে এই নন আৰিয়ান আছিল তেওঁ মহিৰাংগ দানৱ, ঠিক আছে। আৰু কেপিটেল আছে, মহিৰাংগ দানৱে যে ৰুল কৰিছিলে, সেই কেপিটেলটো মনত ৰাখিব, মৈৰাং হয়, মৈৰাং কেপিটেল হয়, এইটো মনত ৰাখিব, ঠিক আছে, মৈৰাং কেপিটেল হয়। আৰু তেওঁৰ যি দানৱ বংশৰ যি পিছত তেওঁৰ উত্তৰাধিকাৰীসকল আছিলে, সেইবিলাকো নাম ৰাখিব, যেনেকৈ কি আছিলে। আৰু মৈৰাং, এই যি মৈৰাং কেপিটেল আছিল, মৈৰাং পৰ্বত হিল বুলিও জনা যায়, সেইটো মনত ৰাখিব, মৈৰাং পৰ্বত বুলি জনা যায়। আৰু তেওঁৰ যি উত্তৰাধিকাৰী আছিলে, হটকাসুৰ আছিলে, তাৰপিছত কি আছিলে, শম্ভাসুৰ আৰু কি আছিলে, ৰত্নাসুৰ আছিলে, হয়নে। আৰু ঘটকাসুৰ আছিলে, হয়নে। আৰু ঘটকাসুৰক কোনে বধ কৰিছিলে, নৰকাসুৰে বধ কৰিছিলে, হয়নে, নৰকে বধ কৰিছিলে, নৰকাই বধ কৰিছিল, নৰকাসুৰে। আৰু কি হৈছিলে, যোনে ভৌম ডাইনেষ্টি এষ্টাব্লিছ কৰিছিলে, ভৌমা VA হ'ব না, ভৌমা ডাইনেষ্টি যোনে প্ৰতিষ্ঠা কৰিছিলে, নৰকা, ঠিক আছে। আৰু
তেওঁক কি বুলি জনায় নৰকাক কি বুলি নৰকাসুৰ বুলি জনা যায় হয়নে আৰু তেওঁ দানৱ ডাইনেষ্টিক কি কৰিছিলে মানে লাইক স্থানচ্যুত কৰি কিনে তেওঁ নৰক ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে হয়নে বা ভৌম ডাইনেষ্টি ৰাইট ঠিক আছে নৰকাসুৰৰ বিষয়ে আমি পালোঁৱেই ঠিক আছে আৰু নৰকাসুৰে যি এনচিয়া লাইক আগৰ যি কামাখ্যা টেম্পল তেওঁ কনষ্ট্ৰাকশ্যন কৰিছিলে মনত ৰাখিব কামাখ্যা আমাৰ মাদাৰ কামাখ্যা টেম্পল তেওঁ কনষ্ট্ৰাকশ্যন কৰিছিলে নৰকাসুৰে হা তেওঁক ভগৱান শ্ৰীকৃষ্ণই তেওঁক বধ কৰিছিলে হয়নে নৰকাসুৰক ভাস্কৰ বৰ্মন কোন আছিলে অলৰেডি পালোঁ আমি তেওঁ বৰ্মন বংশৰ শেষ শাসক আছিলে হা তেওঁ ৰুল কৰিছিলে 600 পৰা 650লৈকে ৰুল কৰিছিলে লৈকে ৰুল কৰিছিলে আৰু তেওঁৰ সময়তে কোনে ট্ৰেভেল কৰিছিলে জুৱেন জাঙে তেওঁ ট্ৰেভেল কৰিছিল জুৱেন জাং যাক কি কয় হুৱেন চাং বুলিও জনা যায় হুৱেন চাং বুলিও জনা যায় জুৱেন জাঙক এইটো মনত ৰাখিব জুৱেন জাঙৰ আন এটা নাম হিউৱেন চাং সেইটো মনত ৰাখিব হা আৰু তেওঁ কাৰ সমসাময়িক আছিলে হৰ্ষবৰ্ধনৰ আগৰ কুৱেশ্যনটো আমি পালোঁ নৰনাৰায়ণ আছিলে কোচ ৰজা আছিলে আৰু তেওঁক কি বুলি জনা যায় মল্লদেৱ বুলি জনা যায় হয়নে মল্লদেৱ নৰনাৰায়ণৰ আন এটা নাম মল্লদেৱ নেক্সট কুৱেশ্যন ফাটিয়া ইব্ৰিয়া কোনে লিখিছিলে আল বৰেনী মিৰ জুমলা আজান ফকিৰ নে শিখাবুদ্দিন তালিছ তো ফাটিয়া ইব্ৰিয়া এই শিখাবুদ্দিন তালিছে লিখিছিলে এইটো কি আছিলে এইখন আমাৰ হিষ্টৰিকেল এখন বুক আছিলে ফাটিয়া ইব্ৰিয়া আৰু এইখন আন এটা নাম তাৰিখে আছাম বুলিও জনা যায় অসমৰ লগত ৰিলেটেড সেইটো কাৰণে তাৰিখে অসম বুলিও জনা যায় তাৰিখে আছাম এই মানে ইছলামিক বুকবিলাক এনেকৈ হয় অলপ এই বুকখনত কি আছে আমাৰ অসম মিৰ জুমলাই যে অসম আক্ৰমণ কৰিছিল তাৰ বিষয়ে মেনশ্যন আছে ঠিক আছে আৰু আল বুৰেনী কোন আছিলে আল বুৰেনী এজন পাৰ্চিয়ান স্কলাৰ আছিলে এইটো মনত ৰাখিব আৰু তেওঁ এখন কিতাপ লিখিছিলে তাৰিখ উল হিন্দ বুলি এখন কিতাপ লিখিছিলে হা তাৰিখ উল হিন্দ ঠিক আছে আৰু মিৰ জুমলাৰ বিষয়টো আমি অলৰেডি ক'লোৱে যি তাৰিখে ই আছামত যি মেনশ্যন আছে যি অসম আক্ৰমণ কৰিছিল তেওঁ অসম আৰু তেওঁ মোগল এজন জেনেৰেল আছিলে মিৰ জুমলা ঠিক আছে আৰু আজান ফকিৰ কোন আছিলে এজন চুফি চেইণ্ট আছিলে মানে যোৱাকালি আমি ভক্তি মুভমেণ্ট আৰু চুফি মুভমেণ্ট পাইছোঁ যে তো যেনেকৈ আমাৰ শংকৰদেৱ ভক্তি মুভমেণ্টৰ লগত জড়িত আছিল তো আজান ফকিৰ এজনে চুফি চেইণ্ট আছিলে এজন আৰু তেওঁ কোনে আছিলে অসমত আহিছিলে 17th চেঞ্চুৰীত অসমত আহিছিলে হা 17th চেঞ্চুৰীত অসমত আহিছিলে আজান ফকিৰ ঠিক আছে আৰু তেওঁ কি লিখিছিলে দেশ বিশ্লেষণ জিকিৰ লিখিছিলে তেওঁ হয়নে নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ পিছত নেতৃত্বত কোন আছিল ৰাজমন্ত্ৰী অতনু বুঢ়াগোহাঁই ডাঙৰীয়া কলীয় ভমৰা বৰফুকন মিৰি সন্দিকৈ নে মনহিৰ ভৰালী বৰুৱা কোন আছিল সকলোৱে জানিব ৰাজমন্ত্ৰী অতনু বুঢ়াগোহাঁই ডাঙৰীয়া আছিলে লাচিত বৰফুকনৰ পিছত নেতৃত্ব কৰিছিলে তো শৰাইঘাট যুদ্ধ কেতিয়া হৈছিলে 1671 হৈছিল সকলোৱে জানে এইটো আৰু এইটো ইয়াতে শৰাইঘাট যুদ্ধত মোগলক পৰাস্ত কৰিছিলে এইখিনি শৰাইঘাট যুদ্ধতে সেয়া হয় আমাৰ লাচিত বৰফুকনে লাইক তেওঁ বেমাৰীও হৈছিলে হয়নে সেইখিনি সময়ত তাৰপিছত তেওঁ সেই বেমাৰৰ শৰীৰে আহি কিনে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰে আৰু যুদ্ধত জয় হয় ৰাইট
মোগলৰ বিৰুদ্ধে শেষৰ যুদ্ধখন কি যুদ্ধ বুলি জনা যায় আৰু কাৰ মাজত হৈছিলে কাইণ্ডলি কমেণ্ট কৰিবচোন। ৰজা কোন আছিলে? অসমত মুখ্য আয়ুক্তৰ পদ কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? চিফ কমিশ্যনাৰ যোনটো পদ আছিলে সেইটো কেতিয়া প্ৰৱৰ্তন? 1873, 75, 74 নে 76? তো 74ত কৰা হৈছিলে চিফ কমিশ্যনাৰ আছাম, ঠিক আছে। আৰু এইটো ফাৰ্ষ্ট চিফ কমিশ্যনাৰ আছিলে কৰ্নেল ৰিচাৰ্ড, কৰ্নেল ৰিচাৰ্ড আছিলে। ৰিচাৰ্ড ফাৰ্ষ্ট চিফ কমিশ্যনাৰ আছিলে, মনত ৰাখিব। আৰু এইটো তেওঁ পষ্টটো লৈছিলে প্ৰায় 1874 পৰা 78লৈকে তেওঁৰ পষ্টটোত আছিলে, ঠিক আছে। আৰু এই যি আমাৰ যি মুখ্য আয়ুক্ত এক ছেকেণ্ড ৰ'ব দেই, জাষ্ট কল আহিছিলে এটা। তো নেক্সট মই এইটো যি চিফ কমিশ্যনাৰ আছিলে, চিফ কমিশ্যনাৰটোৰ পিছত আৰু যি ইষ্টাৰ্ণ বেংগল পাৰ্টিশ্যন হৈছিল না 1905 চনত, 1905 এই চিফ কমিশ্যনাৰশ্বিপটো আৰু কি হৈছিলে চেঞ্জ কৰা গৈছিলে, ঠিক আছে। বেংগল পাৰ্টিশ্যনৰ পিছত আকৌ ছেপাৰেট প্ৰভিন্স আকৌ 1912 চনত আকৌ ছেপাৰেট প্ৰভিন্স গঠন কৰা হৈছিলে, মনত ৰাখিব এইটো। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো পৰ্বতমালা মুখ্য হিমালয় পৰ্বতমালাৰ সৈতে খাপ নাখায়? ট্ৰান্স হিমালয় ৰেঞ্জ, গ্ৰেট হিমালয় ৰেঞ্জ, লেছাৰ হিমালয় ৰেঞ্জ নে শিৱালিক? খাপ নাখায় সুধিছে। তো ট্ৰান্স হিমালয় ৰেঞ্জটো খাপ নাখায়। এইটো গ্ৰেট হিমালয় ৰেঞ্জ, লেছাৰ, শিৱালিক এই তিনিটা হিমালয়ৰ মেইন ৰেঞ্জেছ হয় এইকেইটা, অ'কে। যি গ্ৰেটাৰ হিমালয়ক কি বুলি কয়? গ্ৰেট হিমালয় বা গ্ৰেটাৰ হিমালয় হিমাদ্ৰী বুলিও কয়, হিমাদ্ৰী বুলিও কয়, ঠিক আছে। আৰু লেছাৰ হিমালয়ক কি বুলি কয়? হিমাচল হিমালয় বুলি কয়, মনত ৰাখিব। হিমাচল হিমালয় বুলি কয়। আৰু মিডিল হিমালয় বুলি কয়। শিৱালিক এইটো আউটাৰ হিমালয় বুলি কয়, শিৱালিকক, ঠিক আছে। ট্ৰান্স হিমালয় কি ইনক্লুড কৰে সেইটো মনত ৰাখিব, কুৱেশ্যন আহে। ট্ৰান্স হিমালয়ত কি ইনক্লুড হয়? ট্ৰান্স হিমালয়ত আপোনালোকৰ যি কাৰাকৰাম ৰেঞ্জ আছে, কাৰাকৰাম য'ত জম্মু কাশ্মীৰত আছে, কাৰাকৰাম ৰেঞ্জ, তাৰপিছত আৰু লাডাখ আছে, জাস্কৰ ৰেঞ্জ আছে, আৰু কৈলাশ ৰেঞ্জ আছে, কৈলাশ ৰেঞ্জ আছে, ঠিক আছে। চ' মেইন পাৰ্টটো হিমালয়ৰ এই তিনিটা পাৰ্ট হয়, গ্ৰেট হিমালয়, লেছাৰ হিমালয় আৰু শিৱালিক, ঠিক আছে। নেক্সট কুৱেশ্যন মুভ কৰিছোঁ। অসমত বৰদৈচিলা কোনটো ঋতুৰ সৈতে জড়িত? প্ৰাক মৌচুমী ঋতু, মৌচুমী ঋতু, প্ৰত্যাৱৰ্তিত মৌচুমী ঋতু নে শীতকাল? চ' কাৰেক্ট এনচাৰ হ'ব প্ৰাক মৌচুমী ঋতু বুলি কয়, অ'কে। এইটো ইউজুৱেলি আৰম্ভ হয় আমাৰ মাৰ্চ আৰু মে'ৰ মাজত, বৰদৈচিলা, ঠিক আছে। মাৰ্চ আৰু মে'ৰ মাজত হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতত নিম্নলিখিত কোনখন বন্যপ্ৰাণী অভয়াৰণ্য প্ৰকল্প বাঘৰ সৈতে জড়িত? অপশ্যন দিছে ডিব্ৰু চাইখোৱা বন্যপ্ৰাণী অভয়াৰণ্য, নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য, সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য নে মানস বন্যপ্ৰাণী অভয়াৰণ্য? তো যি বাঘ প্ৰকল্প মানে প্ৰজেক্ট টাইগাৰ কেতিয়া আৰম্ভ হৈছিলে? 1973 আৰম্ভ হৈছিলে, মনত ৰাখিব। তো ইয়াৰে হৈছে মানস বন্যপ্ৰাণী অভয়াৰণ্যখন ইয়াৰ সৈতে জড়িত আছিলে, অ'কে। চ' বৰ্তমান মানস নেশ্যনেল পাৰ্ক হিচাপেও জনা যায়। মানস নেশ্যনেল পাৰ্কে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট 1985ত স্বীকৃতি লাভ কৰিছিলে, ৱৰ্ল্ড হেৰিটেজ চাইটৰ, অ'কে। আৰু নামেৰি বন্যপ্ৰাণী অভয়াৰণ্যখন এইখন ছেকেণ্ড
টাইগাৰ ৰিজাৰ্ভ হয় আমাৰ অসমৰ ঠিক আছে এইখন ডিক্লেয়াৰ কৰিছিল 2000ত ডিক্লেয়াৰ কৰিছিল 2000 চনত হা এইটো মনত ৰাখিব নেক্সট কোৱেশ্যন মুভ কৰিছোঁ আমাৰ ৱৰ্ল্ড হেৰিটেজ সাইট তিনখন আছে হয়না মানস কাজিৰঙা আৰু কি আছে চৰাইদেউ মৈদাম আছে বৰ্তমান নেশ্যনেল পাৰ্ক 8খন আছে আমাৰ 8খন আছে ৰিসেন্টলি চিকনা জাউলো নেশ্যনেল পাৰ্ক কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এখন হৈছে 2025 চতে হৈছে হয়নে নেক্সট কোৱেশ্যন ব্লাইণ্ড ভেলিজ ক'ত পোৱা যায় ব্লাইণ্ড ভেলি কাৰ্টছ অঞ্চল হিমবা অঞ্চল মৰুভূমি নে বদ্বীপ ব্লাইণ্ড ভেলি এইটো কাৰ্টছ অঞ্চলত পোৱা যায় এইটো কি হয় ব্লাইণ্ড ভেলি কেনেকৈ হয় জাষ্ট এনেকা ভাঙা ভাঙা ফটা ফটা এনেকা ভেলি হেৰিয়া হয় ফৰ্ম হয় এইটো কি হয় যিবিলাক বেড ৰক আছে যেনেকৈ লাইমষ্টোন আছে হা বা ডলামাইট আছে এইবিলাক মানে এচিডিক ৰেইনৰ ক্ষেত্ৰত এইবিলাক মানে ভাঙি যায় ঠিক আছে বা বেয়া হৈ যায় ঠিক আছে তো তাৰ ফলত এইটো ব্লাইণ্ড ভেলি সৃষ্টি হয় ৰাইট হিমবা অঞ্চল কি হয় এইটো হিজাক ইংলিছত কি বুলি কয় গ্লেচিয়েল ৰিজন বুলি কয় হয়নে এইটো ইউশেপ ভেলি ক্ৰিয়েট কৰে মনত ৰাখিব ইউশেপ ভেলি ক্ৰিয়েট কৰে বা ইউশেপ এনেকা যি ভেলি হয় ইউশেপ ভেলি ক্ৰিয়েট কৰে হিমবাই হয়নে গ্লেচিয়াৰৰ কাৰণে যিবিলাক আইচ মুভমেণ্ট হয় আইচ মুভমেণ্টৰ কাৰণে ইউশেপ ভেলি ক্ৰিয়েট হয় মৰুভূমি কি হয় মৰুভূমিত যি এইবিলাক জিঅ'গ্ৰাফিৰ কুৱেশ্যন হয় ডুনছ যেনেকৈ আপোনালোকে এনেকা পৰ্বত ডুনছৰ নিচিনা এনেকা পৰ্বত সৃষ্টি হয় মৰুভূমিত আপোনালোকে দেখিছে যদি ফটোত ডুনছ মৰুভূমিয়ে কি ক্ৰিয়েট কৰে ডুনছ ক্ৰিয়েট কৰে হা আৰু বদ্বীপ কাক কয় বদ্বীপ ইংলিছত ডেল্টা বুলি কয় ডেল্টা তো বদ্বীপ কি ক'ত ফৰ্ম হয় যি নদীৰ বা মুখত বা নদীৰ মুখত লাইক যেনেকৈ আমাৰ সুন্দৰবন ডেল্টা ৱৰ্ল্ড লাৰ্জেষ্ট ডেল্টা হয়নে তো এনেকা নদীৰ মুখত মাউথ অফ ৰিভাৰত এনেকা সৃষ্টি হয় বদ্বীপ ডেল্টা ঠিক আছে যি আমাৰ গংগা আৰু ব্ৰহ্মপুত্ৰ মিলি কিনে লাৰ্জেষ্ট সুন্দৰবন ডেল্টা ক্ৰিয়েট কৰে হয় না বে অফ বেংগলত পৰে সো নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ পাম্পাছ ঘাঁহনি ক'ত অৱস্থিত ঘাঁহনি গ্ৰাছলেণ্ড ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক PIQ হয় দেই আটাইবোৰ ব্ৰাজিল পেৰু আৰ্জেণ্টিনা নে কানাডা তো পাম্পাছ আচলতে এইটো সাউথ আমেৰিকাত হয় তো সাউথ আমেৰিকা ক'ত আছে আৰ্জেণ্টিনা সাউথ আমেৰিকাত আছে পাম্পাছ ঘাঁহনি পাম্পাছ গ্ৰাছলেণ্ড আৰ্জেণ্টিনাত হয় বিশেষকৈ আৰ্জেণ্টিনা উৰুগুৱে ব্ৰাজিল এইবিলাক যিবিলাক সাউথ আমেৰিকাৰ কাণ্ট্ৰি হয় এইবিলাকত পাম্পাছ ঘাঁহনি গ্ৰাছলেণ্ড আছে অ'কে আৰু আটাই বেলেগ ঘাঁহনিবিলাকো আমি ব্ৰাজিলত মানে বহুত আৰু সাউথ আমেৰিকাৰ লাৰ্জেষ্ট কাণ্ট্ৰি হয় ব্ৰাজিল মনত ৰাখিব হা ব্ৰাজিলত বহুত কম নাপায় বাট অলপ পায় সেইটো কিন্তু মেইন ইয়াতে পাম্পাছটো আৰ্জেণ্টিনা আহিব ঠিক আছে আৰু আমাৰ বিভিন্ন গ্ৰাছলেণ্ড আছে আমি বিভিন্ন গ্ৰাছলেণ্ড আমি যেনেকৈ প্ৰাইৰিছ গ্ৰাছলেণ্ড আছে প্ৰাইৰিছ গ্ৰাছলেণ্ড আছে এইটো ক'ত আছে এইটো নৰ্থ আমেৰিকাত পোৱা যায় আৰে কি হ'ল এক্সেন নৰ্থ আমেৰিকাত পোৱা যায় নৰ্থ আমেৰিকাত পোৱা যায় প্ৰাইৰিছটো ঠিক আছে স্পেচিয়েলি US আৰু কানাডাত পোৱা যায় USA কানাডান হাইয়েষ্ট 49 পেৰেলেল লাইন ৱৰ্ল্ড লাৰ্জেষ্ট বাউণ্ডাৰী কি হয় US আৰু কানাডাৰ মাজতে হয় 49 পেৰেলেল লাইন এইটো মনত ৰাখিব তাৰপিছত এইটো আমি প্ৰাইৰিছ পালোঁ তাৰপিছত গ্ৰাছলেণ্ড আছে যেনেকৈ ষ্টেপছ গ্ৰাছলেণ্ড আছে ষ্টেপছ গ্ৰাছলেণ্ড আছে এইটো ক'ত পায় আমাৰ ইউৰোপ আৰু এছিয়াত দুটাত পায় বিশেষকৈ ইউক্ৰেইন মংগোলিয়া চাইনা এইবিলাকত পায় ঠিক আছে গ্ৰাছলেণ্ডবিলাক মনত ৰাখিব ষ্টেপছ প্ৰাইৰিছ পাম্পাছটো আমি পালোঁ তাৰপিছত চাহ বাহানা ভেৰি ইম্পৰ্টেণ্ট চাহ বাহানা গ্ৰাছলেণ্ড ক'ত পায় এইটো আফ্ৰিকাত পায়
আফ্ৰিকা আপোনালোকে আগৰ কুৱেশ্যনবিলাক চাগে পাইছে আফ্ৰিকাত পায় চাবানা তাৰপিছত বেল এইটো সাউথ আমেৰিকাত পায় ঠিক আছে ডাউন্স গ্ৰাছলেণ্ডো আছে ডাউন্স ক'ত পায় অষ্ট্ৰেলিয়াত পায় ঠিক আছে চ' আমি গ্ৰাছলেণ্ডবিলাক পালোঁ ক'ত কি যেনেকৈ প্ৰাইৰিছ সাউথ আমেৰিকা চাহ বাহানা সুদে ঠিক আছে চাহ বাহানা ক'ত আফ্ৰিকাত পায় ষ্টেপছ ক'ত পায় আমাৰ ইউৰোপ আৰু এছিয়াত যেনেকৈ ইউক্ৰেইন মংগোলিয়াত এইবিলাকত পায় ঠিক আছে ডনছটো ক'ত পায় অষ্ট্ৰেলিয়াত পায় অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডতো পায় ডনছটো মনত ৰাখিব হা ডনছটো অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত পায় বৰ্তমান আমাৰ নিউজিলেণ্ড আৰু আমাৰ ইণ্ডিয়া ক্ৰিকেট মেটচ চলি আছে ৰাইট নেক্সট কুৱেশ্যন 1859 চনত প্ৰথম তেল খাদ কোন দেশৰ অঞ্চলত খান্দি উলিওৱা হৈছিলে ৰাছিয়াৰ লেনিনগ্ৰেণ্ডত নে ভাৰতৰ ডিগবৈত আমাৰ অসমৰ ডিগবৈত নে ইউ এছৰ টাইটাছভিলত নে মধ্যপ্ৰচাৰ আবাদানত এইটো কুৱেশ্যন নহ'ব এইটো এই তিনিটাই তো প্ৰথম হৈছে 1859 ইউ এছত পোৱা গৈছিলে যি পেনচিলভেনিয়া বুলি কয় 1859 ইউ এছত প্ৰথম এইটো খনন কাৰ্য কৰা হৈছিলে খান্দি উলিওৱা হৈছিলে আমাৰ ভাৰতৰ ডিগবৈত কেতিয়া হৈছিলে 1889 হৈছিলে না 1889 হৈছিলে আৰু এছিয়াৰ আমাৰ এইটো ফাৰ্ষ্ট হয় আমাৰ ভাৰততে হৈছিলে এছিয়াৰ ভিতৰত ঠিক আছে ডিগবৈ তেল শোধনাগাৰ আৰু এইটো ৰিফাইনাৰী কমিশ্যন হৈছিলে 1901 চনত হৈছিলে 1901 চনত আমাৰ ভাৰতত অ'কে নেক্সট কুৱেশ্যন মুভ কৰিছোঁ নিম্নলিখিত কোনবিধ কয়লাৰ তাপন ক্ষমতা সৰ্বাধিক বিটুমিনাছ লিগনাইট এন্থ্ৰাচাইট নে পিট তাপন সংখ্যা লাইক যোনটোৱে লাইক মেক্সিমাম কাৰ্বন কণ্টেইন কৰে তো আটাইতকৈ বেছি হৈছে এন্থ্ৰাচাইট ঠিক আছে বিটুমিনাছটো হৈছে কি এইটো মিডিল ৰেঞ্জৰ হয় এইটো মনত ৰাখিব এন্থ্ৰাচাইটে না কাৰ্বন কণ্টেইন কৰে ৰেঞ্জিং প্ৰায় 86%ৰ পৰা 98%লৈকে কাৰ্বন কণ্টেইন কৰে ঠিক আছে এইটো মানে হাইয়েষ্ট ষ্টেজ হয় কয়লাৰ মনত ৰাখিব বিটুমিনাছটো এইটো মিডিল হয় মিডিল ৰেংক হয় এইটো যেনেকৈ এইবিলাক ষ্টিল প্ৰডাকশ্যন এইবিলাকত কয়লা ইউজ হয় এইটো আৰু ইয়াতে কাৰ্বন কণ্টেইন কৰে প্ৰায় 45ৰ পৰা 45%ৰ পৰা 86%লৈকে কাৰ্বন কণ্টেইন থাকে আৰু লিগনাইটটো এইটো লোৱাৰ ৰেঞ্জ হয় ঠিক আছে লোৱাৰ ৰেঞ্জ হয় আৰু এইটো ব্ৰাউনিছ কালাৰ হয় লিগনাইটটো ঠিক আছে প্ৰায় এইটো 25 to 35% ইয়াৰে কাৰ্বন কণ্টেইন থাকে অ'কে আৰু এই পিট যোনটো আছে পিটটো এইটো একদম প্ৰাৰম্ভিক স্তৰ হয় আমাৰ কয়লাৰ প্ৰাৰম্ভিক স্তৰ হয় এইটো আচলতে ইউজুৱেলি ইয়াক কয়লা বুলি ইয়াক কোৱা নাযায় পিটটো ঠিক আছে নেক্সট কুৱেশ্যন মুভ কৰিছোঁ ভূমধ্য সাগৰক আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰা জলদ্বীপটো ভূমধ্য সাগৰ হৰমুজ জলদ্বীপ ৱেডিং জলদ্বীপ ডোভাভ জলদ্বীপ নে জিব্ৰাল্টাৰ জলদ্বীপ চকি হয় ভূমধ্য সাগৰ মেডিটেৰিয়ান চি আৰু আটলাণ্টিক অ'চেনক কানেক্ট কৰে জিব্ৰাল্টাৰ জলদ্বীপে ষ্টেট অফ জিব্ৰাল্টাৰ বুলিও কয় ঠিক আছে ইংলিছত ষ্টেট অফ জিব্ৰাল্টাৰ অ'কে এইটো মেডিটেৰিয়ান চি আৰু আটলাণ্টিক মহাসাগৰক সংযোগ কৰে অ'কে আৰু ষ্টেট অফ হৰমুজ কি বুলি কয় হৰমুজ জলদ্বীপ কি কৰে এইটো পাৰ্চিয়ান গুল্ফ কানেক্ট কৰে পাৰ্চিয়ান গুল্ফ আৰু গুল্ফ অফ ওমানক কানেক্ট কৰে মনত ৰাখিব পাৰ্চিয়ান গুল্ফ এণ্ড
গুলফ অফ ওমান, ঠিক আছে, ওমান এইটো আমাৰ কি হয় আৰবিয়ান সি আৰু ইণ্ডিয়ান অ'চেনত আছে, ঠিক আছে। বেৰিং ষ্টেট কি হয়, বেৰিং ষ্টেট এটি কি কৰে পেচিফিক অ'চেনক কাৰ লগত কানেক্ট কৰে, আৰ্কটিক অ'চেনক কানেক্ট কৰে, আৰ্কটিক অ'চেনক কানেক্ট কৰে, ঠিক আছে, আৰ্কটিক অ'চেনক কানেক্ট কৰে, ঠিক আছে। আৰু এইটো ছেপাৰেটো কৰে দুখন কণ্টিনেণ্ট, আমাৰ এছিয়া আৰু নৰ্থ আমেৰিকাক ছেপাৰেট কৰে কোনে, বেৰিং জলদ্বীপে, মনত ৰাখিব হা। বৰ্তমানতো আমি বহুত এছিয়া মানে ৰাছিয়া আৰু নৰ্থ আমেৰিকা, মনত ৰাখিব হা, বেৰিং ষ্টেটে। বৰ্তমানতো ৰাছিয়াৰ লগত বহুত কনফ্লিক্ট হৈ আছে, ৰাইট। চ' নেক্সট কুৱেশ্যন মুভ কৰিছোঁ। অসমৰ সৰ্বোচ্চ শৃংগ ক'ত অৱস্থিত, নীলাচল পাহাৰ, বৰাইল ৰেঞ্জ, আজ্ঞাথুৰি পাহাৰ নে ৰেংমা পাহাৰ? নীলাচল পাহাৰটো জানে কামাখ্যা মন্দিৰৰ আহে, কামাখ্যা মন্দিৰ। তো সৰ্বোচ্চ শৃংগ সুধিছে আমাক, বৰাইল ৰেঞ্জত অৱস্থিত, ঠিক আছে। আৰু এই শৃংগটোক কি বুলি কয়, মাউণ্ট টুমজাং বুলি কয় হা, না মাউণ্ট টুমজাং বুলি কয় শৃংগটোক, মনত ৰাখিব দেই, মাউণ্ট টুমজাং বুলি কয়, এইটো মনত ৰাখিব। এইটো বৰাইল ৰেঞ্জত আছে। আৰু এইটো ক'ত হয়, কোন পিকটো চিটুৱেটেড হয়, ডিমা হাছাও ডিষ্ট্ৰিক্টত আছে না, অসমৰ আমাৰ ডিমা হাছাও ডিষ্ট্ৰিক্ট। আৰু এইটো যি আমাৰ নাগালেণ্ড আৰু মণিপুৰ বৰ্ডাৰত আছে, ঠিক আছে। বাকীটো ইম্পৰ্টেণ্ট নহয়। আৰু ৰেংমা পাহাৰটো ইম্পৰ্টেণ্ট হয়। এইটো ৰেংমা হিলছ ক'ত, কাৰ্বি আংলঙত আছে, কাৰ্বি আংলং আমাৰ অসমৰ কাৰ্বি আংলঙত আছে, ঠিক আছে, ৰেংমা। আৰু এইটো কি কৰে, আমাৰ যি শ্বিলং প্লেচো আছে, মেঘালয় প্লেচো, শ্বিলং প্লেচৰ পাৰ্ট হয় ৰেংমা পাহাৰ, ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, মেঘালয় মালভূমিৰ বৰাইল পৰ্বতমালাৰ পৰা পৃথক কৰা জলপথটো হ'ল, এইবিলাক PIQ হয়তো, এইবিলাক অলপ জিঅ'গ্ৰাফিৰ কুৱেশ্যনো কেইটামান লৈছোঁ আমি, অকল ইতিহাস পঢ়ি থাকিলেতো নহ'ব। মেঘালয় মালভূমিক বৰাইল পৰ্বতমালাৰ পৰা পৃথক কৰা জলপথটো হ'ল, চিমিলাৰ কুৱেশ্যন আহিছে চাওক। কিলিং, লুভা, ডায়াং নে ডিগাৰু? কিয়ে পৃথক কৰে, কিলিং ৰিভাৰে পৃথক কৰে হা, কিলিং ৰিভাৰ পৃথক কৰে। আৰু কিলিং ৰিভাৰক এইটো উমটু ৰিভাৰ বুলিও জনা যায় মেঘালয়ত, উমটু ৰিভাৰ বুলিও জনা যায়, মনত ৰাখিব। ই কিহক ছেপাৰেট কৰে, মেঘালয় প্লেচুক কিহৰ লগত কৰে, বৰাইল ৰেঞ্জৰ লগত ছেপাৰেট কৰে, হয়নে, পৃথক কৰে। আৰু যি এই কালিং ৰিভাৰ, এইটো ক'ত অৰিজিনেট হৈছে, গাৰো খাচী হিলছত অৰিজিনেট হৈছে হা, গাৰো খাচী হিলছৰ পৰা এইটো অৰিজিনেট হয়, ঠিক আছে। আৰু এইটো আমাৰ মেঘালয়ত আমাৰ মেঘালয়ৰ পৰা এনেকৈ ফ্ল' হৈ অসমত আহে, অসমত কপিলী ৰিভাৰৰ লগত এইটো কালিং ৰিভাৰটো জইন হয়, এইটো ইম্পৰ্টেণ্ট হয়, কপিলী ৰিভাৰৰ লগত জইন হয়, ঠিক আছে। এইটো মেঘালয়ৰে ৰিভাৰ, লুভা ৰিভাৰ, এইটো প্ৰায় কি হয়, জয়ন্তীয়া হিল ডিষ্ট্ৰিক্ট মেঘালয়ত আছে এইটো ৰিভাৰ। দয়াং ৰিভাৰটো এইটো নাগালেণ্ডত অৰিজিনেট হয়, ঠিক আছে। আৰু অসমৰ গোলাঘাট ডিষ্ট্ৰিক্ট এনেকৈ বয়, ঠিক আছে। তাৰপিছত ডিগাৰু ৰিভাৰ, এইটো এটা আপোনালোকে যে ব্ৰহ্মপুত্ৰ, আমি লাষ্ট আমাৰ যি ছেশ্যন আছিল তাতে আমি কৈছোঁ ব্ৰহ্মপুত্ৰৰ এটা উপনৈ হয়, ট্ৰিবিউটাৰী হয় ডিগাৰু হা। আৰু এইটো গাৰো খাচী পাহাৰতে মেঘালয়ৰ পৰাই অৰিজিন হয় ডিগাৰু। নেক্সট কুৱেশ্যন মুভ কৰিছোঁ। ডিগাৰুটো এইটো দক্ষিণ পাৰৰ উপনৈ হয় ব্ৰহ্মপুত্ৰৰ, মনত ৰাখিব। যি হিমালয় ছাইডৰ পৰা আহে, যেনেকৈ সোৱণশিৰি, এইবিলাক উত্তৰ পাৰৰ উপনৈ। যোৱা ক্লাছত মই অলৰেডি PIQ ক্লাছত মই কৈছোঁ এইবিলাক। অসম আৰু ত্ৰিপুৰাৰ মাজৰ আন্তঃৰাজ্যিক সীমা কোনখন নদীৰ দ্বাৰা চিহ্নিত কৰা হয়, ধালেশ্বৰী, কুচিয়াৰ, লংগাই নে সোণাই?
যি সীমা সেয়া কৰে চিহ্নিত কৰে কোনখন নদীয়ে কৰে, লংগাই ৰিভাৰে কৰে, ঠিক আছে, লংগাই ৰিভাৰে কৰে আসাম আৰু ত্ৰিপুৰাৰ বাউণ্ডাৰী। আৰু লংগাই ৰিভাৰটো এইটো আমাৰ ত্ৰিপুৰাৰে জম্ফাই হিলছত এইটো অৰিজিনেট হয়, ঠিক আছে, জম্ফাই হিলছ, জম্ফাই হিলছ হ'ব, জুমফুই হিলছত অৰিজিনেট হয়, ঠিক আছে, মই ভালদৰে লিখি দিছোঁ। জুমফুই নহয়, জুমপুই হ'ব, জুমপুই হিলছত অৰিজিনেট হয়, কি হয়, লাংগাই, ঠিক আছে। আৰু এইটো লাংগাই যি ৰিভাৰ হয় এইটো বৰাক ৰিভাৰ চিষ্টেম, যি আমাৰ বৰাক নদী আছে, বৰাক নদী প্ৰণালীৰ এটা ট্ৰিবিউটাৰী হয়, মনত ৰাখিব দেই, সাউথ বেংক ট্ৰিবিউটাৰী হয় লাংগাইটো। তাৰপিছত কুচিয়াৰটো বৰাক ৰিভাৰে ট্ৰিবিউটাৰী, বৰাক নদীৰে ট্ৰিবিউটাৰী হয়, উপনৈ হয়, ঠিক আছে। সোণাইও এটা বৰাক নদীৰে উপনৈ হয়। আৰু এইটো মিজোৰামত ইয়াক তুৰিলাল বুলি জনা যায়, ঠিক আছে। কি আছিলে, সোণাই নদীক মনত ৰাখিব। ধালেশ্বৰীও এটা বৰাক নদীৰে উপনৈ হয়, ঠিক আছে। তো আজিলৈকে ইমানখিনিয়ে কুৱেশ্যন আছিলে, প্ৰায় 21টা কুৱেশ্যন আমি আলোচনা কৰিলোঁ। ভালেখিনি তথ্য আমি ইয়াৰ মাজত অন্যান্য তথ্যবিলাক কিছুমানে ল'লোঁ। চ' এনেকৈ আমি কুৱেশ্যনবোৰ আলোচনা কৰি যাম। তো আপোনালোকে জানে অসম বন বিভাগৰ নিযুক্তি হৈছে, কোনে এপ্লাই কৰিছে বা কাৰ এপ্লিকেশ্যন কৰাত কিবা অসুবিধা যদি কোনোবাই সৃষ্টি হৈছে বা কৰিব পৰা নাই, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, কি পাৰা নাই দাদা, এইটো আমাক যদি আপোনালোকক বোলে এপ্লিকেশ্যনত হেল্প কৰি দিব লাগে, লাইক চিষ্টেমটো আপোনালোকক যদি বুজাই দিব লাগে অনলাইন কেনেকৈ ফিল আপ হয়, কি হয়, চ' আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক কৈ দিম। আৰু অসম ফৰেষ্টৰ আৰু অসম পুলিচৰ কাৰণে আপোনালোকে জানে GK ফাউণ্ডেশ্যন বেটছটো আমাৰ ফ্ৰীলি এভেইলেবল আছে ইউটিউবত। চ' আপোনালোকে তাৰ পৰা আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰে GK পাৰ্টটো। আৰু আপোনালোকে যদি কমেণ্ট কৰে তেতিয়াহ'লে মই ৰিজনিঙৰ কাৰণেও আমি চেষ্টা কৰিব পাৰোঁ। ৰিজনিং পাৰ্টটো যদি সময় হয়, যদি আপোনালোকে কমেণ্ট কৰে তেতিয়া মই সেইটো আৰম্ভ কৰিব চেষ্টা কৰিম। তো GK ফাউণ্ডেশ্যন বেটছটো এবাৰ আমি পেৰেলেলি এনেকৈ কৰি যাম, ৰিজনিঙো কৰি যাম, ৰিজনিঙো ফাউণ্ডেশ্যন টাইপেই হ'ব, এনেকুৱা নহয় কি ৰিজনিং আপোনালোকে কুৱেশ্যন ৰিজনিঙৰ ফাউণ্ডেশ্যনে কৰিম, দুটা পূৰা একদম 0 to hero কৰিম, অ'কে। চ' যিসকলে ক্লাছবোৰ চাইছে, এইটো নতুন চেনেল হয়, আপোনালোকে কাইণ্ডলি চেনেলটো ছাপোৰ্ট কৰক আৰু যিমান কৰে মেক্সিমাম শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব, লাইক কৰি যাওক। আৰু আপোনালোকে আমাৰ GK ফাউণ্ডেশ্যন বেটছৰ যি প্লে'লিষ্ট বনোৱা আছে সেইটো গৈ আপোনালোকে চাব, অ'কে। চ' লগ পাম নেক্সট ক্লাছত, ধন্যবাদ।